নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড সায়েন্সলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ দশম শ্ৰেণীৰ গণিতৰ স্থানাংক জ্যামিতি। আজি আমি অনুশীলনী 7.3 অংককেইটা আলোচনা কৰিম। এতিয়া আমাৰ ইয়াত শিকিব লাগিব ত্ৰিভুজৰ কালি। আমি ত্ৰিভুজৰ কালি ইতিমধ্যে দুটা সূত্ৰ শিকিছিলোঁ যে ত্ৰিভুজৰ কালি আছিলে আমি আগতে শিকিছিলোঁ হাফ ইনটু ভূমি পূৰণ উন্নতি অৰ্থাৎ ভূমিক বি বুলি আৰু উন্নতিক এইচ বুলি লিখিলোঁ। লগতে নৱম শ্ৰেণীত আমি শিকিছিলোঁ হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি কেনেদৰে ত্ৰিভুজৰ কালি উলিয়াই। এতিয়া আমি ইয়াত শিকিম যে স্থানাংক জ্যামিতিত যদি কোনো এটা ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দুৰ স্থানাংক দিয়া থাকে, ইয়াত চোৱা যে এ বি চি ত্ৰিভুজৰ এ বিন্দু যাৰ স্থানাংক x1 y1, বি বিন্দু যাৰ স্থানাংক x2 y2 আৰু চি বিন্দু যাৰ স্থানাংক x3 y3, এনেদৰে যদি স্থানাংক তিনিটা শীৰ্ষবিন্দুৰ দিয়া থাকে তেতিয়াহ'লে আমি কেনেদৰে ত্ৰিভুজটোৰ কালি উলিয়াম। আমি লিখিছোঁ যে ত্ৰিভুজ এ বি চিৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে এ x1, y1, বি x2, y2, চি x3, y3 হ'লে ত্ৰিভুজ এ বি চিৰ কালি। প্ৰথম আমি সূত্ৰটো চাই লওঁ। হাফ ইনটু ব্ৰেকেটৰ ভিতৰত x1 y2 মাইনাছ y3 প্লাছ x2 y3 মাইনাছ y1 প্লাছ x3 y1 মাইনাছ y2। এতিয়া মন কৰা যে এই গোটেইটো এটা আৰু এই গোটেইটো এটা অৰ্থাৎ তিনিটা কি হৈ থাকে, যোগ হৈ থাকে। ব্ৰেকেটৰ বাহিৰত বৰবন্ধনীৰ বাহিৰত হাফ এটা আছে। আমি মনত ৰাখিম যে আগৰ যিটো ত্ৰিভুজৰ সূত্ৰ শিকিছিলোঁ তাতো আমাৰ হাফ ইনটু ভূমি পূৰণ উন্নতি আছিলে। ইয়াতো একেদৰে মনত ৰাখিম হাফ এটা আগত থাকে। এতিয়া ভিতৰৰখিনি কেনেকৈ হয় চাম। চোৱা যে বন্ধনী সৰু বন্ধনী যিটো তাৰ বাহিৰত আছে x আৰু ভিতৰৰ দুটা y, বাহিৰৰটো x ভিতৰৰ দুটা y, বাহিৰৰটো x ভিতৰৰ দুটা y। আৰু কি হৈ আছে চোৱা যে ভিতৰৰ যিকেইটা y হৈ আছে ইটোৰ পৰা সিটো বিয়োগ হৈ আছে। প্ৰথমতে x1 তাৰপিছত x2 তাৰপিছত x3। এতিয়া আমি কেনেদৰে মনত ৰাখিম চোৱা। প্ৰথম আমি লিখি ল'লোঁ 1 2 3 1 2 3 1 2 3 1 2 3। এই 1 2 3 1 2 3কে আমি লিখি ল'লে আমাৰ মনত ৰাখিবলৈ সুবিধা হ'ব। কেনেকৈ চোৱা, প্ৰথম 1টো আহিছে x1 ব্ৰেকেটৰ বাহিৰটো x, তাৰপিছত হৈছে y2 y3 হয়নে, 1 2 3। তাৰপিছত 2ৰ পৰা আৰম্ভ হৈছে x2 3 1 অৰ্থাৎ পিছৰবাৰ কি হৈছে x2 হ'লে y3 মাইনাছ y1 হয় 2 3 1। তাৰপিছত 3 পৰা আৰম্ভ হৈছে 3 1 2, তেতিয়াহ'লে x2 যদি 3 হয় বাকীকেইটা কি হয় 1 2 হয়। অৰ্থাৎ 1 2 3 1 2 3 যদি ক্ৰমিককৈ আমি মনত ৰাখোঁ তেতিয়াহ'লে 1ৰ পিছত 2, 2ৰ পিছত 3, 3ৰ পিছত আকৌ 1, এনেদৰে মনত ৰাখিলে আমাৰ ত্ৰিভুজৰ কালিৰ সূত্ৰটো মনত ৰাখিবলৈ সুবিধা হ'ব। এতিয়া তোমালোকে যিকোনো কিতাপতে এই সূত্ৰটো মনত ৰাখিবই লাগিব। এতিয়া আমি অংককেইটালৈ যাম। প্ৰথম অংকটো আছে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ'ল দেখিছেনে তিনিটা স্থানাংক দি দিছে। আমি ধৰিলোঁ ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে প্ৰথমটো এ, তাৰপিছৰটো বি বিন্দু, তাৰপিছৰটো চি বিন্দু। এতিয়া আমি এ বিন্দু যাৰ স্থানাংকক আমি ল'ম x1 y1। এতিয়া ইয়াত x1 মানে 2, y1 মানে 3। বি বিন্দুৰ স্থানাংক x2 মানে -1, y2 মানে 0। চি বিন্দুৰ স্থানাংক x2 মানে 2, x3 মানে 2, y3 মানে -4। এতিয়া আমি ত্ৰিভুজৰ কালি যাৰ কাৰণে আগতে যিটো আমি সূত্ৰ শিকিছিলোঁ সেইটো ব্যৱহাৰ কৰিম। সূত্ৰটো আছিলে হাফ ইনটু x1 y2 মাইনাছ y3 প্লাছ x2 y3 মাইনাছ y1 প্লাছ x3 y1 মাইনাছ y2। সূত্ৰটো একদম সলসলীয়াকৈ মুখস্থ লাগিব। এতিয়া আমি মান বহুৱাম। মানখিনি চাওঁ। x1 যাৰ মান আছিলে 2, আমি বহালোঁ নে 2, x1ৰ জেগাত 2। y2ৰ মান আছিলে 0, বহাইছোঁ 0। বিয়োগ y3 মান আছিলে বিয়োগ 4। এইকণতে মন কৰিবা যদি বিয়োগ চিন থাকে তেতিয়াহ'লে চোৱা এডাল সূত্ৰৰ বিয়োগ চিন প্ৰথমডাল, পিছৰডাল y3 মানৰ বিয়োগ চিন। তোমালোকৰ অংকটো একেবাৰে সহজ, কিন্তু এই যোগ বিয়োগত অকণমান খেলি মেলি হ'ব পাৰে। সেয়েহে অংকটো ভালকৈ মন দি কৰিবা যে কেতিয়াবা দুডাল বিয়োগ চিনো আহিব পাৰে, এডাল সূত্ৰৰ আৰু এডাল স্থানাংকৰ, যিটো x1 y1 যাৰ স্থানাংক যেনেদৰে হয় তেনেদৰে। তাৰপিছত x2 যাৰ মান আমি বহালোঁ x2 হয়নে, x2ৰ মান বহালোঁ -1। y3 যাৰ মান আছিলে এইটো বিয়োগ 4 আৰু y3 মাইনাছ y1ৰ মান আছিলে 3, আমি বহালোঁ। x3 যাৰ মান হ'ল 2, y1ৰ মান হ'ল 3 আৰু y2 যাৰ মান হ'ল 0, আমি মানবিলাক বহালোঁ। এতিয়া আমি চাম 2 ইনটু ব্ৰেকেটৰ ভিতৰত 0 -4 অৰ্থাৎ 4 হৈ যাব। আমি লিখিলোঁ 2 ইনটু 4 প্লাছ -1 ইনটু -3 -7 -7 হ'ব। -3
-4 -3 হ'লে -7 হ'ব আমি লিখিলোঁ -1 ইনটু -7 2 ইনটু 3 - 0 মানে 3 হ'ব এতিয়া হাফ ইনটু 4 × 8 1 7 × 7 বিয়োগে বিয়োগে যোগ 2 3 × 6 গোটেইকেইটা যোগ কৰিলোঁ 7 8 15 6 21 21/2 বা আমি ভাঙিলে 10.5 এককটো কি ত্ৰিভুজৰ কালিৰ একক আছিলে মিটাৰ থাকিলে বৰ্গ মিটাৰ চেণ্টিমিটাৰ থাকিলে বৰ্গ চেণ্টিমিটাৰ এতিয়া এককটো আমি লিখিলোঁ বৰ্গ একক এটাকে নিৰ্ণয় ত্ৰিভুজৰ কালি 21/2 বৰ্গ একক পৰীক্ষাত এইটো 2 নম্বৰ দি আহিব ভালকৈ মন দি চাবা তাৰ পাছৰটো আছিলে যে -5 -1 3,5 আৰু 5,2 এই বিন্দুকেইটা শীৰ্ষবিন্দুকেইটাৰে গঠিত ত্ৰিভুজটোৰ কালি লাগে আমি ধৰিলোঁ প্ৰথম বিন্দুটো A দ্বিতীয় বিন্দুটো B 3 নম্বৰ বিন্দুটো C এৰ স্থানাংক x1 y1 বিৰ স্থানাংক x2 y2 চিৰ স্থানাংকক আমি ল'লোঁ x3 y3 ত্ৰিভুজৰ কালি সূত্ৰ ব্যৱহাৰ কৰিলোঁ মান বহালোঁ x1ৰ মান আছিলে -5 আমি -5 বহালোঁ ব্ৰেকেটৰ ভিতৰত y2ৰ মান আছিলে -5 বিয়োগ y3ৰ মান আছিলে 2 তেতিয়াহ'লে আমি লিখিলোঁ -5 ইনটু উইদিন ব্ৰেকেট -5 -2 প্লাছ x2ৰ মান আছিলে 3 ব্ৰেকেটৰ ভিতৰত কি লিখিম y3 মান আছিলে 2 বিয়োগ y1ৰ মান চোৱা বিয়োগত আছে সেয়েহে আমি বিয়োগ 1 লিখিছোঁ মানে ব্ৰেকেটৰ ভিতৰত ব্যৱহাৰ কৰিছোঁ x3 যাৰ মান আছিলে 5 আমি 5 বহালোঁ y1 যাৰ মান আছিলে বিয়োগ 1 আমি বিয়োগ 1 বহালোঁ আৰু y2 যাৰ মান আছিলে বিয়োগ 5 আমি লিখিলোঁ -5 তেতিয়াহ'লে -5 ইনটু -5 -2 হ'লে -7 3 ইনটু 2 -1 মানে কি হ'ব 2 + 1 মানে 3 একেবাৰে লিখিলোঁ আমি 5 ইনটু ব্ৰেকেটৰ ভিতৰত -1 এই দুটা মিলি +5 আমি আকৌ এটা ষ্টেপ লিখিলোঁ হাফ ইনটু 5 7 × 35 3 3 × 9 এইটো ব্ৰেকেটৰ ভিতৰত বিয়োগ 1 যোগ 5 মানে 4 হ'ব 5 পূৰণ 4 35 যোগ 9 যোগ 20 35 9 44 যোগ 20 64 2ৰে 64 কাটিলোঁ 32 বাৰ এটাকে আমি লিখিলোঁ ত্ৰিভুজটোৰ কালি 32 বৰ্গ একক এতিয়া অংককেইটা তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা তাৰপাছত আমাৰ এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে যে তলৰ প্ৰতিটো ক্ষেত্ৰত k ৰ মান উলিওৱা যেতিয়া সেই বিন্দুবিলাক একেৰেখীয় হয় এতিয়া আমি ধৰিলোঁ প্ৰদত্ত বিন্দুকেইটা কোনকেইটা এইকেইটা A B আৰু C বুলি ধৰিছোঁ C ৰ যিটো x3 স্থানাংক ধৰিম আমি তাৰ মানটো k বুলি দিয়া আছে মানে এইটো মান উলিয়াব লাগে আমি লিখিলোঁ আগৰ দৰে A ৰ স্থানাংকক x1 y1 B ৰ স্থানাংকক x2 y2 C ৰ স্থানাংকক x3 y3 এতিয়া চোৱা তিনিটা বিন্দু একেৰেখীয় অৰ্থাৎ একেডাল ৰেখাত আছে আমি ধৰিলোঁ এইটো এটা বিন্দু A এইটো এটা বিন্দু B এইটো এটা বিন্দু C তিনিটা বিন্দু যেতিয়া একেডাল ৰেখাত থাকে তেতিয়াহ'লে ই জানো ত্ৰিভুজ গঠন কৰিব পাৰিব কেতিয়াও নোৱাৰে বা আমি ক'ম যে তিনিটা বিন্দু যেতিয়া একে ৰেখাত থাকে তেতিয়া বিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ কালি হয় 0 তাকে আমি ব্যৱহাৰ কৰিছোঁ যদি বিন্দু কেইটা একেৰেখীয় হয় তেন্তে সিহঁতৰ দ্বাৰা গঠিত ত্ৰিভুজৰ কালি ABC ত্ৰিভুজ যাৰ কালি হ'ব 0 এতিয়া আমি আৰম্ভ কৰিছোঁ ত্ৰিভুজ ABCৰ কালি সমান 0 ত্ৰিভুজৰ কালিৰ সূত্ৰ বহুৱালোঁ যে সূত্ৰটো যিটো আছিলে স্থানাংক জ্যামিতিত আমি সেইটো সূত্ৰ বহুৱালোঁ x1 যাৰ মান হ'ল 7 y এইটো x1 y2 যাৰ মান হ'ল 1 y3 যাৰ মান হ'ল k প্লাছ x2 যাৰ মান হ'ল 5 x3 যাৰ মান হ'ল k বিয়োগ তাৰ পাছৰ মন কৰিবা y1ৰ মান আছে -2 আমি তাকে বহালোঁ x3 যাৰ মান হ'ল 3 y1 যাৰ মান হ'ল -2 আৰু y2 যাৰ মান হ'ল 1 এতিয়া চোৱা হাফ ইনটু এইটো 7 ইনটু 1 - k ব্ৰেকেটৰ ভিতৰখিনি আমি সজাই লিখিলোঁ 5 ইনটু k -2 অৰ্থাৎ k + 2 3 ইনটু -2 - 1 -3 দুইটো যিটো হাফৰ দুইটো আছিলে সিফাল লৈ গ'লোঁ শূন্যৰ সৈতে পূৰণ হৈ 0 হৈ গ'ল ব্ৰেকেটৰ ভিতৰখিনি ভাঙিলোঁ 7 ইনটু 1 7 7 ইনটু k 7k 5 ইনটু k 5 ইনটু 2 10 3 ইনটু -3 -9 তাৰপিছত আমি সজালে পাম যে -7k + 5k অৰ্থাৎ 7টা k ধাৰ 5টা k জমা 2টা k ধাৰ 10 7 17 17ৰ পৰা 9 গ'ল 8 তেতিয়াহ'লে আমি পালোঁ -2k + 8 = 0 তলত লিখিবা মই অকণমান জেগাৰ অসুবিধাৰ কাৰণে এইফালে লিখিছোঁ যে -2k 8টো সিফালে গ'ল মাইনাছ বিয়োগ চিন দুডাল কাটি দিলোঁ 2k = 8 k = 8ক 2ৰে হৰণ কৰিলোঁ 4 বাৰ উত্তৰটো লিখিম নিৰ্ণয় k = 4 তাৰ পাছৰ অংকটো চাওঁ
একেই বিন্দুকেইটাৰ স্থানাংকক আমি এ বি চি বুলি ধৰিলোঁ এ বিন্দুৰ স্থানাংকক x1 y1 বি বিন্দুৰ স্থানাংকক x2 y2 আৰু চি বিন্দুৰ স্থানাংকক x3 y3 এতিয়া আমি চাম যদি বিন্দুকেইটা একেৰেখীয় হয় তেন্তে সিহঁতৰ দ্বাৰা গঠিত ত্ৰিভুজৰ কালি হ'ব 0 ত্ৰিভুজৰ কালি ABC = 0 ত্ৰিভুজৰ কালি সূত্ৰ ব্যৱহাৰ কৰিলোঁ মান বহুৱালোঁ এতিয়া মানখিনি বহুৱালোঁ চোৱা x1 ৰ মান 8 y2 ৰ মান -4 y3 ৰ মান -5 x2 ৰ মান k আমি এটো মানে উলিয়াবলগীয়া আছে কিৰ মান y3 যাৰ মান -5 y1 ৰ মান হ'ল 1 x3 যাৰ মান হ'ল 2 y1 যাৰ মান হ'ল 1 আৰু y2 যাৰ মান হ'ল -4 যাৰ বাবে আমি মাইনাছ ব্ৰেকেটৰ ভিতৰত -4 লিখিছোঁ দুইটো হিপাল লৈ গ'লোঁ শূন্যৰ সৈতে পূৰণ হ'ল এটো বিয়োগ 4 বিয়োগে বিয়োগে যোগ 5 k -5 -1 -6 হ'ব 2 * 1 - 4 অৰ্থাৎ 1 + 4 হ'ব এতিয়া এটো বিয়োগ 4 যোগ 5 অৰ্থাৎ যোগ 1 8 পূৰণ 1 k * -6 6k 2 * 1 + 4 মানে 2 * 5 তেতিয়াহ'লে পালোঁ -6k = 8 + 10 18 18টো সিফালে গুচি গ'ল বিয়োগ 18 বিয়োগ চিন দুডাল কাটি দিলোঁ তলে তলে লিখিবা মই এফালে লিখিছোঁ 6k = 18 k = 18/6 আৰু k = 3 এনেদৰে আমাৰ যদি কোনো এটা ত্ৰিভুজৰ স্থানাংক অৰ্থাৎ তিনিটা শীৰ্ষবিন্দুৰ স্থানাংক দিয়া থাকে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি ত্ৰিভুজৰ কালি উলিয়াম লগতে মনত ৰাখিবা যদি বিন্দু তিনিটা একেৰেখীয় বুলি দিয়ে তেতিয়াহ'লে আমি কি কৰিম ত্ৰিভুজটো কালি 0 বুলি ধৰি = 0 বহুৱাই k ৰ মান উলিয়াম এটা পৰৱৰ্তী আৰু তিনিটা অংক আছে আমি পাছৰ ভিডিঅ'ত সেই অংককেইটা কৰিম আশা কৰিছোঁ তোমালোকে এটা বুজি পাইছা যদি কিবা সমস্যা হয় কমেন্ট বক্সত মোক সুধিবা মই উত্তৰ দিম ধন্যবাদ